সুপ্ৰভাত সকলোলৈকে নমস্কাৰ। আজি পুৱাই মই এটি লেখা পঢ়িলোঁ, যিটো লেখাটো লিখিছে আৰণ্যক শইকীয়া। তেখেত এজন উচ্চপদস্থ বিষয়া হয় আৰু এই লেখাটোত তেওঁৰ শিৰোনাম দিছে নুশুনা কথাবোৰ। আচলতে এই লেখাটোৰ দ্বাৰা মই কি বুজি পালোঁ মই তাকে ক'ম, যে বৰ্তমান সময়ত আমি ইমান বেছি ব্যস্ত হৈ পৰিছোঁ যে দুজন মানুহে মুখামুখিকৈ কথা পাতি থাকিলেও বহু সময়ত প্ৰায়ভাগ এজন মানুহে কৈ থাকে আৰু ইজন মানুহে খুব বেছি 10 মিনিট আৰু খুব কম 5 মিনিট সময় মনোযোগেৰে শুনিবলৈ চেষ্টা কৰে। তাৰ পিছত লাগিলে কথাষাৰৰ গুৰুত্বতা বহুত বেছিয়ে হওক, কিন্তু সেই দ্বিতীয়জন মানুহৰ শুনি থকা ধৈৰ্যটো নাইকিয়া হৈ যায়। আৰু এনেকুৱা ধৰণৰ হয় যে বক্তাজনে কথাটো ক'ব খুব বিচাৰি আছে, কিন্তু সিজন শ্ৰোতাজনে কথাটো শুনি থকা তেওঁৰ ধৈৰ্যটো যিহেতু হেৰুৱাই পেলাইছে, গতিকে তেওঁ হয়তো মোবাইলটো উলিয়াই টিপিব বা অন্য যিকোনো প্ৰকাৰে কথাটোৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰে। আৰু এনেকুৱা হয়, যিজন বক্তাই কথাটো কৈ আছে তেওঁ নাভাবে যে সেই শ্ৰোতাজনে হয়তো আমনি পাব পাৰে, কিন্তু আচলতে প্ৰত্যেকজন মানুহৰ যিটো মনোভাৱটো বেলেগ বেলেগ হয়। আৰু তেনেস্থলত কি হয়, শ্ৰোতাজনে যদি শুনিবলৈ বিৰক্তি অনুভৱ কৰে, তেতিয়া বক্তাজনে কথাটো আধাতে সামৰি দিবলগীয়া হয়। আৰু যিটো কথা প্ৰকাশ কৰিম বুলি ভাবে, সেই কথাটো তেওঁ প্ৰকাশ কৰিবলৈ আধাতে যিহেতু সামৰি দিবলগীয়া, গতিকে প্ৰকাশ পাবলৈ নাপায়। আৰু গতিকে বৰ্তমান সময়ত এনেকুৱা এটা ব্যৱস্থা হৈছে যে যোগাযোগ মাধ্যমত আমি বা সামাজিক মাধ্যমত আমি দেখিবলৈ পাইছোঁ যে মোবাইলত অহৰহ মানুহে লিখা হাজাৰ প্ৰকাশ কৰি থাকে, কিন্তু মানুহে মুখেৰে কথা পতা আদান প্ৰদান যিটো কৰা ব্যৱস্থাটো, কথোপকথন যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোত এজন শ্ৰোতা আৰু এজন বক্তাৰ যিটো পাৰস্পৰিক যিটো ক্ৰিয়া, সেইটো প্ৰকাশ পাবলৈ হ'লে দুয়োজনে সমান গুৰুত্ব থাকিব লাগিব। আৰু মনৰ ভাৱ প্ৰকাশ কৰিবলৈ হ'লে মোবাইলৰ বাৰ্তাতকৈ মুখৰ কথোপকথনটো বেছি উপযোগী। এই লেখাটোত এইটো কথা কোৱা হৈছে যে বৰ্তমান সময়ত আমি নিজৰ দুনিয়াখনত ইমান বেছি ব্যস্ত যে অন্য এজন মানুহে কিনো কথা ক'বলৈ বিচাৰি আছে, আমি সেই কথাটো ইমান গুৰুত্ব দিবলৈ নিবিচাৰোঁ। আৰু এই কাৰণেই নিবিচাৰোঁ কাৰণ আমাৰ সহজ ভাষাত ক'বলৈ গ'লে আমাৰ সিজন মানুহৰ লগত কোনো ধৰণৰ মতলব নাই, কোনো প্ৰয়োজন নাই। তেওঁৰ মতে জীয়াই আছে, মই মোৰ মতে। আচলতে সেইটো কথা নহয়, এইটো বহুত ভুল ধাৰণা। আৰু বৰ্তমান সমাজত মানুহৰ এই একান্তই ব্যক্তিগত ধাৰণাবিলাক যেনেদৰে প্ৰকাশ পাইছে, এই কথাবিলাকৰ দ্বাৰা মানুহৰ সামাজিক যিটো মনোভংগী বা দৃষ্টিভংগী, সেই বস্তুটোৰ পৰা মানুহ ক্ৰমান্বয়ে আঁতৰি আহিছে। খুব ব্যক্তিগতকৰণত মানুহৰ চিন্তাধাৰা বা বহুত এইখিনি ব্যক্তিগতভাৱেহে সোমাই থাকিবলৈ বা তেনেকুৱা ধৰণৰ ধাৰণাত প্ৰচাৰিত হৈ আছে। আৰু দ্বিতীয়তে আৰু এটা কথা কি যে আজি মই নিজেই দেখিবলৈ পাইছোঁ, লেখাটোৰ পৰা মই বুজি পাব পাৰিছোঁ, মই নিজেও দেখিছোঁ। মোৰ লগৰ ল'ৰা ছোৱালী বা বহুতে যেতিয়া কিবা এটা কৈ থকা হয়, তেতিয়া কি হয়, খুব কম সময় কথাটো শুনে, তাৰপিছত অধৈৰ্য। আৰু যিটো প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেইটো কিন্তু খুব জল্দি দিয়ে, লাগিলে কথাটো নুশুনি বুজি নোলোৱাকৈ হ'লেও যিটো প্ৰতিক্ৰিয়া দিয়ে সেইটো খুব সোনকালে দিব বিচাৰে। সেইটো খুব ভুল ধাৰণা। আচলতে ভাল বক্তা হোৱাতকৈ এজন ভাল শ্ৰোতা হোৱাটো খুব জৰুৰী কথা, ডাঙৰ কথা। আৰু সকলোৱে শ্ৰোতা হ'ব নোৱাৰে, ধৈৰ্য শক্তি সকলোৰে নাই, গতিকে আমি চেষ্টা কৰিব লাগে। আৰু কেনেকৈনো আমি আনৰ কথা শুনিব পাৰোঁ, কথাটো শুনি লৈ প্ৰতিক্ৰিয়া দিবলৈ চেষ্টা কৰিব লাগে, তেতিয়া এটা খুব ভাল এটা সম্পৰ্ক গঢ়ি উঠিব। আচলতে কেতিয়াবা এনেকুৱা পৰিস্থিতি হ'ব, যিজনে শুনিবলৈ নিবিচাৰে সেই মানুহজনে কেতিয়াবা ক'বলৈ বিচাৰিলে অন্য মানুহজনে নুশুনিব পাৰে, তেতিয়া সেই মানুহজনে কেনেকুৱা এটা অনুভৱ কৰিব পাৰে। গতিকে আপোনালোকে নিজেই ভাবক। ধন্যবাদ।